নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰলৈ স্বাগতম জনাইছোঁ। আজি নতুনকৈ মুকলি হোৱা যিমানখিনি ভেকেন্সি আছে মই গোটেইখিনি আপোনালোকক ভিডিঅ'টো দেখুৱাই যাম, আপোনালোকে চাই যাব। তো মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ যিটো প্ৰথম ভেকেন্সি মুকলি হৈছে সেইটো আপোনালোকৰ এক্সিটেক এক্স ছাৰ্ভিচেছ প্ৰাইভেট লিমিটেডৰ পৰা আহিছে। ইয়াৰে 1 নম্বৰ যিটো পোষ্ট হয় সেইটো ৰিচিপশ্যনিষ্টৰ পোষ্ট হয়। ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে হ'ব আৰু লগতে 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। আৰু 2 নম্বৰ পোষ্টটো আপোনালোকৰ চিফ মাৰ্কেটিং অফিচাৰ, ইয়াতেও আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগিব আৰু 2টা পোষ্টৰ কাৰণে আপোনালোকৰ মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। আৰু পিছৰ পোষ্টটো হৈছে আপোনালোকৰ চেলছ এক্সিকিউটিভ ফৰ অল ডিষ্ট্ৰিক্ট, অসমৰ আপোনাৰ গোটেইকেইখন ডিষ্ট্ৰিক্টৰ কাৰণে হয় এইটো পোষ্ট। আৰু কোৱালিফিকেশ্যন ইয়াতে হায়াৰ ছেকেণ্ডাৰী নহ'লে গ্ৰেজুৱেট হ'লে হ'ব। পিছৰ পোষ্টটো হৈছে আপোনালোকৰ HR আৰু HR এডমিনৰ, ইয়াতেও আপোনালোকৰ মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। আৰু এইটো পোষ্টৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন MBA যদি HRত কৰা আছে বা PGDM যদি কৰা আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াতে মেইল দিয়া আছে, এই মেইলটোত আপোনালোকে বায়'ডাটা পঠিয়াব আৰু তলত মোবাইল নাম্বাৰ দিয়া আছে 2টা। কিবা কনফিউজন থাকিলে আপোনালোকে কল কৰি ল'ব। এইটো আছিলে আজিৰ প্ৰথম ভেকেন্সি। আজিৰ যিটো 2 নম্বৰ ভেকেন্সি সেইটো হ'ল আপোনালোকৰ কিয়া গুৱাহাটী ডিলাৰৰ পৰা আহিছে, কিয়া শ্ব'ৰুমৰ পৰা আহিছে। 1 নম্বৰ পোষ্টটো হৈছে আপোনালোকৰ জেনেৰেল মেনেজাৰ, চেলছৰ কাৰণে মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব আৰু ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে হ'ব। 2 নম্বৰটো হৈছে জেনেৰেল মেনেজাৰ ছাৰ্ভিচৰ কাৰণে, ইয়াতো আপোনালোকৰ 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব আৰু লগতে গ্ৰেজুৱেশ্যন হ'লে হ'ব। 3 নম্বৰ পোষ্টটো আপোনালোকৰ চেলছ মেনেজাৰ, ইয়াত আপোনালোকৰ 5 বছৰ এক্সপিৰিয়েঞ্চ লাগিব অট'মোবাইল ছেক্টৰত, কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে হ'ব ইয়াতো। পিছৰ পোষ্টটো আপোনালোকৰ চেলছ মেনেজাৰ ৰুৰেলৰ কাৰণে হয়, ইয়াতো আপোনালোকৰ মিনিমাম 5 বছৰ এক্সপিৰিয়েঞ্চ লাগিব, কোৱালিফিকেশ্যন ইয়াতো গ্ৰেজুৱেশ্যন হ'লে হ'ব। চেলাৰী নো বাৰ ফৰ ডিজাৰ্ভিং কেণ্ডিডেটছ বুলি দিয়া আছে। আপোনালোকৰ ইণ্টাৰভিউ ডেটটো চাই লওক, 9 তাৰিখে হ'ব আপোনালোকৰ ইণ্টাৰভিউ আৰু টাইমটো দিয়া আছে ৰাতিপুৱা 10টা বজাৰ পৰা গধূলি 4টা বজালৈ। আপোনালোকৰ ইণ্টাৰভিউ লোকেশ্যনটো চাই লওক, হোটেল নন্দন, পল্টন বজাৰ, গুৱাহাটী, আছাম কাম জইন আছ অন দিছ এক্সাইটিং এণ্ড ইনস্পাইৰিং জাৰ্ণি। আৰু ইয়াতে তেওঁলোকৰ মেইলো দিয়া আছে, আপোনালোকে 9 তাৰিখৰ আগত যদি মেইল কৰিব বিচাৰিছে মেইল কৰিবও পাৰে বা মেইল নকৰি কিনে আপোনালোকে ডাইৰেক্ট হাৰ্ড কপিখন লৈ কিনে ডকুমেণ্টছখিনি লৈ কিনে জেৰক্স কপি লৈ এই এড্ৰেছলৈ আপোনালোকে ইণ্টাৰভিউৰ কাৰণে যাব পাৰিব। তলত মোবাইল নাম্বাৰ এটা দিয়া আছে, কিবা যদি সুধিব লগা থাকে কল কৰি ল'ব। আজিৰ পিছৰ যিটো ভেকেন্সি সেইটো হ'ল আপোনালোকৰ গভৰ্ণমেণ্ট ৰেজিষ্টাৰ মাল্টি লেভেল প্ৰজেক্ট বেষ্ট ইনষ্টিটিউশ্যন এটাৰ পৰা আহিছে। 1 নম্বৰ পোষ্টটো হৈছে চেলছ মেনেজাৰ, কোৱালিফিকেশ্যন ইয়াতো গ্ৰেজুৱেশ্যন হ'লে হ'ব। 2 নম্বৰটো ফিল্ড অফিচাৰ, ইয়াতে ক্লাছ 12 পাছ হ'লে হ'ব। অফিচ ইনচাৰ্জৰ কাৰণে গ্ৰেজুৱেশ্যনৰ লগতে কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব আৰু কম্পিউটাৰ জানিব লাগিব। এইটোৰ কাৰণে আপোনালোকৰ উচ্চ পৰ্যায়ৰ দৰমহাৰ লগতে কোৱাৰ্টাৰ, মেডিকেল, DA আৰু TA সুবিধা দিয়া হ'ব। চ' এইটো এটা ভাল বেনিফিটছ পাব আপোনালোকে। অফিচৰ ফালৰ পৰাই থাকিবৰ কাৰণে কোৱাৰ্টাৰ দিব, মেডিকেল ইঞ্চুৰেঞ্চ পাব আৰু DA TA থাকিব। বয়স 18ৰ পৰা 30 বছৰ বয়স হ'ব লাগিব আৰু কোৱালিফিকেশ্যন মই ক'লোৱে HS বা গ্ৰেজুৱেট হ'লে হ'ব। লোকেশ্যনকেইটা চাই লওক, আপোনালোকৰ গোলাঘাটৰ কাৰণে আছে, যোৰহাটৰ কাৰণে আছে, মাজুলী, শিৱসাগৰ, সোণাৰী, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, এই গোটেইকেইটা লোকেশ্যনৰ কাৰণে আছে। তো আপোনালোকে যদি এইকেইটা লোকেশ্যনত যদি থাকে তেতিয়াহ'লে এপ্লাই কৰিব আৰু কণ্টেক্ট নাম্বাৰ দিয়া আছে, কিবা যদি ডাউট থাকে ফোন কৰি ল'ব। আজিৰ পিছৰ যিটো ভেকেন্সি সেইটো আপোনালোকৰ ডক্টৰৰ ক্লিনিক এখনৰ পৰা আহিছে। ইয়াতে পোষ্টটো হৈছে ৰিচিপশ্যনিষ্ট, ইয়াতে এইটো ফিমেলৰ কাৰণে হয় আৰু ইয়াতে এপ্লাই কৰিবৰ কাৰণে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে হ'ব, লগতে আপোনালোকৰ কমিউনিকেশ্যন স্কিল ভাল হ'লে হ'ব। আৰু এইটো আপোনালোকৰ লোকেশ্যন হ'ব গড়চুকত, কণ্টেক্ট নাম্বাৰ দিয়া আছে, নাম্বাৰটোত কল কৰি ল'ব। পিছৰ যিটো ভেকেন্সি আজি মুকলি হৈছে সেইটো হ'ল আপোনালোকৰ বেক এণ্ড এক্সিকিউটিভ, মানে বেক অফিচৰ কাম হ'ব প্ৰাইভেট লিমিটেড কোম্পানী এটাৰ কাৰণে। এইটো পোষ্টৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন থাকিব লাগিব, লগতে আপোনালোকৰ প্ৰফিচিয়েণ্ট হ'ব লাগিব, আপোনালোকে এক্সেল, MS ৱৰ্ড আৰু মেইল এক্সেছ কৰিব জানিব লাগিব, ইংলিছ ৰাইটিং জানিব লাগিব। এইখিনি কাম যদি আপোনালোকে জানে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। চেলাৰী দিয়া আছে 10,000 to 12,000। মেইল দিয়া আছে, ইয়াতে মেইলত বায়'ডাটা পঠিয়াব আৰু কণ্টেক্ট নাম্বাৰ দিয়া আছে, কিবা থাকিলে ফোন কৰি ল'ব। আজিৰ পিছৰ যিটো ভেকেন্সি সেইটো হ'ল আপোনালোকৰ 2জন DTP অপাৰেটৰ বিচৰা হৈছে আৰু তাৰ লগতে এজন ছাব এডিটৰ আৰু এজন ডিজাইনাৰ ভেকেন্সি ওলাইছে। এইটো লোকেশ্যন আপোনালোকৰ গুৱাহাটী হ'ব। হোৱাটছআপ নাম্বাৰ দিয়া আছে, হোৱাটছআপত আপোনালোকে বায়'ডাটা পঠিয়াব।
আৰু ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন ডিটিপিৰ কাৰণে গ্ৰেজুৱেশ্যন হ'লে হ'ব আৰু লগতে আপোনালোকৰ অসমীয়া টাইপিং আৰু ইংলিছ টাইপিং ভালকৈ জানিব লাগিব ডিটিপিৰ কাম টাইপিঙে হ'ব যিহেতু 2 নম্বৰটো সাব এডিটৰ হয় ইয়াতো কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে হ'ব আৰু ডিজাইনাৰৰ কাৰণে আপোনালোকৰ কৰেল ৰ ফটোশ্বপ এডোবি এইখিনি আপোনালোকে ভালকৈ জানিব লাগিব পেজ মেকাৰ এইখিনি জানিব লাগিব এইবোৰতে আপোনালোকৰ ডিজাইন কৰা হয় যিহেতু এইখিনি জানিব লাগিব আজিৰ পিছৰ যিটো ভেকেন্সি সেইটো হ'ল আপোনালোকৰ 7 সিষ্টাৰ হস্পিটেলৰ পৰা আহিছে গোৱালপাৰা 1 নম্বৰ পোষ্ট হৈছে ৰেচিডেণ্ট মেডিকেল অফিচাৰ এটা পোষ্ট আছে আৰু এজ লিমিট দি আছে 25 ৰ পৰা 35 ইয়াৰ্ছ কোৱালিফিকেশ্যন MBBS হ'লে হ'ব আৰু লগতে 1 বছৰৰ পৰা 3 বছৰ এক্সপিৰিয়েন্স লাগিব 2 নম্বৰ পোষ্টটো ICU টেকনিচিয়ানৰ পোষ্ট হয় দুটা পোষ্ট আছে এজ লিমিট 25 to 35 আৰু কোৱালিফিকেশ্যন ICU টেকনলজি কৰা হ'লে হ'ব আৰু এক্সপিৰিয়েন্স লাগিব ইয়াতে 1 to 3 ইয়াৰ্ছ পিছৰ যিটো পোষ্ট হয় এইটো নাৰ্ছৰ পোষ্ট হয় ষ্টাফ নাৰ্ছ তিনিটা পোষ্ট আছে ইয়াত নাৰ্ছৰ কাৰণে এজ লিমিট 18 to 30 হ'ব কোৱালিফিকেশ্যন BSc নাৰ্ছিং কৰা হ'লে হ'ল বা আপোনালোকৰ GNM নহ'লে ANM কৰা হ'লে হ'ব এক্সপিৰিয়েন্স ইয়াতো 1 to 5 ইয়াৰ্ছ এক্সপিৰিয়েন্স লাগিব এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াতে যিটো মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াব বা কিবা যদি কনফিউজন থাকে ফোন কৰি ল'ব ইয়াত মোবাইল নম্বৰ দিয়া আছে এইটো এড্ৰেছ হয় তলত এইটো দিয়া আছে চাওক এড্ৰেছটো ভালকৈ চাই ল'ব আপোনালোকে আজিৰ পিছৰ যিটো ভেকেন্সি সেইটো আপোনালোকৰ মেনুফেকচাৰিং MNC এটাৰ পৰা আহিছে পোষ্টটো হৈছে আপোনালোকৰ চেলছ এছ'চিয়েট ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট বুলি দিয়া আছে BA BCom নহ'লে BSc পাছ কৰা হ'লে হ'ব এপ্লাই কৰিব পাৰিব কিন্তু যদি আপোনালোকে BTech কৰা আছে তেতিয়াহ'লে আগত আপোনালোকক প্ৰিফাৰেন্স দিব লোকেশ্যন গুৱাহাটী হ'ব আৰু এক্সপিৰিয়েন্স 1 to 3 ইয়াৰ্ছ এক্সপিৰিয়েন্স লাগিব B2B চেলছ মানে বিজনেছ টু বিজনেছ চেলছ স্যালাৰি আপ টু 4 লাখ পাৰ এনাম ডিপেন্ডিং অন এক্সপিৰিয়েন্স বেছি থাকিলে বেছি স্যালাৰি পাব এজ লিমিট 22 to 26 ইয়াৰ্ছ দিয়া আছে এপ্লাই কৰিবৰ কাৰণে ইয়াতে মেইল দিয়া আছে আৰু দুটা মেইল দিয়া আছে ইয়াতে তো যিকোনো এটা মেইলত আপোনালোকে বায়োডাটা পঠিয়াই দিব আজিৰ পিছৰ যিটো ভেকেন্সি মুকলি হৈছে সেইটো আপোনালোকৰ টাইটান ৱৰ্ল্ড শ্ব'ৰুমৰ পৰা আহিছে চানমাৰী লোকেশ্যন ইয়াৰ 1 নম্বৰ পোষ্ট হৈছে সেলছ এক্সিকিউটিভ কোৱালিফিকেশ্যন ইয়াতে 12 পাছ হ'লেও এপ্লাই কৰিব পাৰিব সাৰ্ভিস ৰিসেপশনিষ্টৰ কাৰণে গ্ৰেজুৱেশ্যন লাগিব লগতে কোৱালিফিকেশ্যন কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব হাউচকিপিং বয়ৰ কাৰণে ইয়াতে ক্লাছ 10 পাছ হ'লে হ'ব আৰু আপোনালোকৰ এপ্লাই কৰিবৰ কাৰণে মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াই দিব আৰু কল কৰিব বিচাৰিলে কল কৰিব পাৰে মোবাইল নম্বৰ দিয়া আছে আজিৰ পিছৰ যিটো ভেকেন্সি সেইটো হ'ল আপোনালোকৰ টি ষ্টেটৰ পৰা আহিছে 1 নম্বৰ পোষ্ট হৈছে ষ্টেট মেনেজাৰ 2 নম্বৰটো হৈছে সিনিয়ৰ ফিল্ড মেনেজাৰ 3 নম্বৰটো আপোনালোকৰ এছিষ্টেণ্ট মেনেজাৰ ফিল্ডৰ কাৰণে হয় 4 নম্বৰটো ট্ৰেইনি এছিষ্টেণ্ট ফিল্ডৰ কাৰণে হয় এইটো ইয়াতে চাওক ফৰ অল দ্য এবভ পোষ্ট কেণ্ডিডেট মাষ্ট বি BSc ইন এগ্ৰিকালচাৰ টি হাজবেণ্ডাৰী বা আপোনালোকৰ এণ্টমলজি বা এগ্ৰনমি এইখিনি আপোনালোকৰ কোৱালিফিকেশ্যন থাকিব লাগিব ইয়াৰে যিকোনো এটা পোষ্টিং হ'ব আপোনালোকৰ নৰ্থ বেংক আসাম এণ্ড নৰ্থ বেংগলত পিছৰ যিটো পোষ্ট মুকলি হৈছে সেইটো হ'ল প্ৰডাকশ্যন মেনেজাৰ টি ফেক্টৰীৰ কাৰণে আপোনালোকৰ পোষ্টিং নৰ্থ বেংগল আৰু নৰ্থ বেংক আসামত হ'ব আৰু পিছৰ পোষ্ট হৈছে ৱৰ্কশ্বপ ইনচাৰ্জ ইয়াতে আপোনালোকৰ ডিপ্ল'মা ইন ফিটাৰ ৰুম টু হেণ্ডেল লাৰ্জ ৱৰ্কশ্বপ অফ এ টি ষ্টেট পোষ্টিং ইয়াতো আপোনালোকৰ নৰ্থ বেংকতে হ'ব দিয়া আছে 7 নম্বৰ পোষ্টটো আপোনালোকৰ ফেক্টৰী এছিষ্টেণ্টৰ পোষ্ট হয় আপোনালোকৰ এইখিনিতে এক্সপিৰিয়েন্স লাগিব 10 ইয়াৰ্ছৰ পোষ্টিং নৰ্থ বেংকতে হ'ব এপ্লাই কৰিবৰ কাৰণে ইয়াতে যিটো মেইল দিয়া আছে মেইলটোত বায়োডাটা পঠিয়াই দিব আজিৰ পিছৰ যিটো ভেকেন্সি সেইটো আপোনালোকৰ বালিবাটৰ ৰেষ্টুৰেণ্ট এখনৰ পৰা আহিছে 1 নম্বৰ পোষ্টটো ৱেটাৰ স্যালাৰি হ'ব 10,000 to 12,000 কোৱালিফিকেশ্যন ইয়াতে হায়াৰ ছেকেণ্ডাৰী পাছ হ'লেও এপ্লাই কৰিব পাৰিব বা ক্লাছ 10 পাছ হ'লেও পাৰিব ৱেটাৰ পোষ্ট হয় যিহেতু গ্ৰেজুৱেশ্যন নহ'লেও হ'ব 2 নম্বৰটো আপোনালোকৰ কুকৰ কাৰণেও আপোনালোকৰ ক্লাছ 10 পাছ হ'লে হ'ব লগতে আপোনালোকে খানা বনাব জানিব লাগিব ৰান্ধিব জানিব লাগিব কোনোবাই এপ্লাই কৰিব খুজিলে ইয়াতে কন্টেক্ট নম্বৰ দিয়া আছে কন্টেক্ট নম্বৰত কল কৰি ল'ব পিছৰ যিটো পোষ্ট আজি মুকলি হৈছে সেইটো হ'ল আপোনালোকৰ কমাৰ্চিয়েল ভেহিকেল ডিলাৰশ্বিপ এখনৰ পৰা আহিছে পোষ্ট হৈছে আপোনালোকৰ সেলছ এক্সিকিউটিভ আপোনালোকৰ নিজৰ বাইক থাকিব লাগিব 2 নম্বৰ পোষ্ট হৈছে ফিমেল কেণ্ডিডেট উইথ টেলিকলিং মানে টেলিকলাৰ পোষ্ট হয় এইটো ফিমেল কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ সেলছ এক্সিকিউটিভৰ কাৰণে ক্লাছ 12 পাছ হ'লে হ'ব আৰু ফিমেল টেলিকলিঙৰ কাৰণে ইয়াতে ক্লাছ 12 পাছ হ'লে ইয়াতো এপ্লাই কৰিব পাৰিব লগতে আপোনালোকৰ হিন্দী ইংলিছ আৰু এছএমএছ জানিব লাগিব ভালকে কল কৰি ল'ব যদি এপ্লাই কৰিব বিচাৰে ইয়াতে মোবাইল নম্বৰ দিয়া আছে কল কৰি ল'ব
পিছৰ যিটো ভেকেঞ্চি আজি সেইটো হ'ল আপোনালোকৰ কনষ্ট্ৰাকশ্যন ইকুইপমেণ্টছ ডিলাৰৰ পৰা আহিছে। যিটো পোষ্ট মুকলি হৈছে সেইটো হ'ল চেলছ এক্সিকিউটিভ, কোৱালিফিকেশ্যন HS নহ'লে গ্ৰেজুৱেট হ'লে হ'ব। এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ মেইল দিয়া আছে, মেইলত বায়'ডাটা পঠিয়াই দিব। আজিৰ পিছৰ যিটো ভেকেঞ্চি সেইটো হ'ল আপোনালোকৰ এজন নিচামুক্ত অভিজ্ঞ গাড়ী চালকৰ আৱশ্যক, ড্ৰাইভাৰ পোষ্ট হয় এইটো। আৰু ইয়াতে এপ্লাই কৰিব হ'লে আপোনালোকে নিচামুক্ত বুলি যিহেতু কোৱা আছে, গতিকে আপোনালোকে ড্ৰিংকছ কৰা বা নিচাজাতীয় বস্তু যদি আপোনালোকে সেৱন কৰে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰে। ইয়াতে আপোনালোকৰ থকাৰ ব্যৱস্থাসমূহৰ লগতে মাহিলী দৰমহা 15,000 দিয়া হ'ব। বয়স দিয়া আছে আপোনালোকৰ 25 পৰা 35 বছৰৰ ভিতৰত। স্থান হ'ব আপোনালোকৰ উলুবাৰী, মানে ৱৰ্ক লোকেশ্যন উলুবাৰী হ'ব। মোবাইল নম্বৰ দিয়া আছে, কোনোবাই যদি এপ্লাই কৰিব বিচাৰে এই নাম্বাৰটোত কণ্টেক্ট কৰি ল'ব। পিছৰ যিটো ভেকেঞ্চি আজি সেইটো হ'ল আপোনালোকৰ DTP অপাৰেটৰৰ পোষ্ট হয়। এইটো প্ৰিণ্টিং প্ৰেছৰ পৰা আহিছে। এইটো পোষ্টৰ কাৰণে আপোনালোকৰ 1 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু DTPৰ কাৰণে আপোনালোকে মই ওপৰতো ক'লোৱে যে অসমীয়া টাইপিং জানিব লাগিব আৰু টাইপিং স্পীড থাকিব লাগিব। যদি কাৰোবাৰ আছে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে মোবাইল নম্বৰ দিয়া আছে 2টা, আপোনালোকৰ যিকোনো এটা মোবাইল নম্বৰত কণ্টেক্ট কৰি ল'ব। আজিৰ পিছৰ যিটো ভেকেঞ্চি সেইটো আপোনালোকৰ এখন ডিলাৰৰ পৰা আহিছে, স্পৰ্টছ গুডছ, মানে আপোনালোকৰ স্পৰ্টছ ৰিলেটেড প্ৰডাক্ট চেল কৰা এখন ডিলাৰৰ পৰা আহিছে। এইটো পোষ্ট হৈছে চেলছমেন। আৰু যদি কাৰোবাৰ এক্সপিৰিয়েঞ্চ আছে আগতে কাম কৰা চেলছমেন হিচাপে তেতিয়াহ'লে আগতে প্ৰিফাৰেঞ্চ দিব, কিন্তু ফ্ৰেছাৰ হ'লেও এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যন ইয়াতে ক্লাছ 12 পাছ হ'লে হৈ যাব। কণ্টেক্ট নম্বৰ দিয়া আছে, মোবাইল নম্বৰত আপোনালোকে কণ্টেক্ট কৰি ল'ব। তো আজি এইখিনিয়ে আছিলে ভেকেঞ্চি। আজিৰ দিনটোত মুকলি হোৱা নতুন ভেকেঞ্চি মই গোটেইখিনি আপোনালোকক দেখুৱালোঁ। চ' আপোনালোকে যদি ভিডিঅ'টো ভাল পায় লাইক এটা কৰি দিব, আৰু এনেধৰণৰ জবসমূহৰ আপডেট আপোনালোকে সদায় যদি পাই থাকিব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। চ' আজিলৈ এইখিনিয়ে আছিলে, ধন্যবাদ।